নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি জাৰ্নি অন্য ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'ত আপোনালোকক ক'ম আপুনি ৰাখি অনুযায়ী হলিৰ দিনাখন কি ৰঙৰ বস্ত্ৰ পিন্ধিব আৰু কি উপায় কৰিব গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে আৰু আপোনালোকলৈ এটা সৰু অনুৰোধ যদি ফেচবুকত আমাৰ এই ভিডিঅ' প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায় বন্ধুসকল মেঘৰ পৰা মীন ৰাশিলৈ এই 12টা ৰাশি আছে 12টা ৰাশিৰ সকলোৰে কাৰণে কি কি ৰং প্ৰযোজ্য হ'ব ৰাশি অনুসৰি সকলো কম গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাওক হলি হ'ল হিন্দু সনাতনীসকলৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এক উৎসৱ মানুহৰ সুখ শান্তি ৰং ৰহইচ মনৰ আনন্দ সকলো এই উৎসৱত পায় আৰু এই উৎসৱে মানুহক একতাৰ পৰিচয় দিয়ে আৰু এই সময়ত আপুনি ৰাশি অনুসৰি এইকেইটা কাম কৰক সাধাৰণতে আপুনি যদি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি সেইদিনাখন ৰঙা কাপোৰ পিন্ধিবলৈ যত্ন কৰক ৰঙা কাপোৰ পিন্ধিলে আপোনাৰ ক্ষেত্ৰত লাভ হ'ব ঠিক তেনেকৈ আপুনি ঘৰৰ মন্দিৰত পূজা কৰক অৰ্থাৎ ঘিউ চাকি জ্বলাবলৈ আৰম্ভ কৰক ডেফিনেটলি আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব আৰু বহুদিন আধাৰুৱা হৈ থকা কামবিলাক আপোনাৰ পূৰ্ণ হ'ব যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে সেইদিনাখন আপুনি বগা ৰঙৰ কাপোৰ পিন্ধক বগা ৰঙৰ কাপোৰ পিন্ধিব আৰু সমান্তৰালকৈ আপুনি সেইদিনাখন কোনো ব্যক্তিক অৰ্থাৎ 9 বছৰ ব্যক্তি বুলি ক'লে সৰু ল'ৰা ছোৱালী বিশেষকৈ 9 বছৰ তলৰ সৰু ল'ৰা ছোৱালীক বগা ৰঙৰ মিঠাই খুৱাবলৈ আৰম্ভ কৰক বা সেইদিনাখন দান কৰক তো ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব আৰু আপোনাৰ ক্ষেত্ৰত অৰ্থৰ যি উপাৰ্জনৰ উৎস সেই উৎস পূৰ্বতকৈ বেটাৰ হ'ব বা নতুন উৎস মিলিব তাৰপিছত যদি কওঁ মিথুন ৰাশি যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি গ্ৰীণ কালাৰ অৰ্থাৎ সেউজীয়া ৰঙৰ কাপোৰ পিন্ধি সেইদিনাখন হলি খেলক আৰু সমান্তৰালকৈ আপুনি গণেশজীক পূজা কৰক আৰু গণেশজীক পূজা কৰাৰ সময়ত আপুনি দুবৰি বন মিঠা পান অৰ্পণ কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ বহু ক্ষেত্ৰত হৈ ৰৈ থকা বাধা সেই বাধাবিলাক আপোনাৰ দূৰ হ'ব যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি বগা ৰঙৰ কাপোৰে পিন্ধি আপুনি হলি খেলক বা সেইদিনাখন আপুনি বগা কাপোৰ পিন্ধিবলৈ যত্ন কৰক আৰু তাৰপিছতে আপুনি ক্ষীৰৰ অৰ্থাৎ তেওঁলোকক পায়স ৰান্ধক আৰু সৰু সৰু ল'ৰা ছোৱালীক খুৱাবলৈ আৰম্ভ কৰক যদি আপুনি সিংহ ৰাশিৰ আপুনি ব্যক্তি তেনেহ'লে আপুনি গোলাবী ৰঙৰ কাপোৰ পিন্ধিব পাৰে সেইদিনাখন আৰু সমান্তৰালকৈ আপুনি মূৰত ৰঙা ৰঙৰ ফুট অৰ্থাৎ কেশৰ ফুট বা সেন্দুৰৰ ফুট আপুনি লগাব পাৰে আৰু আপোনাৰ কাৰণে পজিটিভ আহিব অৰ্থাৎ আপুনি সেইদিনাখন তেনেধৰণে কৰিলে আপোনাৰ কাৰণে পজিটিভ লাভ হ'ব আনহাতে আপুনি যদি কন্যা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি যিমান পাৰে আপুনি গ্ৰীণ কালাৰ কাপোৰ পিন্ধক গ্ৰীণ কালাৰ কাপোৰ পিন্ধিলে আপোনাৰ কাৰণে লাভ হ'ব আৰু যিমান পাৰে আপুনি গণেশজীক আৰাধনা কৰিব আৰু গণেশজীক আপুনি কুঁহিয়াৰ ৰস যদি পাৰে কুঁহিয়াৰ ৰস দিব যদি পাৰে গুড় দিব বা নতুবা আৰু গণেশজীৰ প্ৰিয় বস্তু অৰ্থাৎ গ্ৰীণ কালাৰৰ মগু অৰ্থাৎ গ্ৰীণ মগু দিব পাৰে আপুনি যদি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি সেইদিনাখন বগা ৰঙৰ কাপোৰ পিন্ধক আৰু আপোনাৰ নিজৰ ইষ্ট দেৱতাক পূজা কৰক আৰু চেনি দৈ এনেকুৱা ধৰণৰ বস্তুবিলাক দি ভোগ লগাওক আপোনাৰ কাৰণে লাভ হ'ব আৰু সাধাৰণতে যিবিলাক কাম আপুনি কৰোঁতে বাধা পাইছে সেই বাধাবিলাকো দূৰ হ'ব আৰু আপোনাৰ ক্ষেত্ৰত নতুন কৰ্মস্থানৰ পথ মুকলি হ'ব যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহ'লে সেইদিনাখন আপুনি ৰঙা ৰঙৰ কাপোৰ পিন্ধিবলৈ যাওক আপুনি পিন্ধা কাপোৰটো ৰঙা হ'ব লাগে আৰু সমান্তৰালকৈ আপুনি গুড় দান কৰক কোনো দৰিদ্ৰ ব্যক্তিক গুড় দান কৰক দেখিব আপোনাৰ যিখিনি নেগেটিভ এনাৰ্জি আছিলে সেই নেগেটিভ এনাৰ্জিখিনি আপোনাৰ দূৰ হৈছে আপুনি যদি ধনু ৰাশিৰ ব্যক্তি হয় আপুনি সেইদিনাখন সাধাৰণতে হালধীয়া ৰঙৰ কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰক অৰ্থাৎ সেইদিনাখন হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব আৰু সমান্তৰালকৈ আপোনাৰ কপালত তিলক লগাব কেশৰৰ ইয়াৰ দ্বাৰা বৃহস্পতিদেৱ সন্তুষ্ট হ'ব আৰু আপোনাৰ মনোকামনা পূৰ্ণ কৰাত সহায় হ'ব যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি নীলা ৰঙৰ কাপোৰ পিন্ধক আৰু যিমান পাৰে দৰিদ্ৰজনক সহায় কৰক সেইদিনাখন আৰু ঠিক তেনেকৈ কুম্ভ ৰাশিৰ যদি আপুনি ব্যক্তি হয় তেনেহ'লে আপুনি একেই নীলা ৰঙৰ কাপোৰ পিন্ধিব আৰু যিমান পাৰে আপুনি দৰিদ্ৰক সহায় কৰিব শনি চালিচা পাঠ কৰিবলৈ আৰম্ভ কৰিব ডেফিনেটলি আপোনাৰ আনৰ কুপদৃষ্টিৰ পৰা যি বেয়া দৃষ্টি সেই বেয়া দৃষ্টিৰ পৰা আপুনি ৰক্ষা পৰিব
আৰু আপুনি যদি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি পুনৰবাৰ হালধীয়া কাপোৰ পিন্ধিব পাৰে। অৰ্থাৎ হালধীয়া কাপোৰ পিন্ধিলে আপোনাৰ কাৰণে লাভ হ'ব। আৰু সমান্তৰালকৈ আপুনি কোনো আপোনাৰ শিক্ষাগুৰুক বা কোনো ওচৰৰ ধৰ্মগুৰু পূজাৰী তেওঁলোকক যদি আপুনি হালধীয়া ৰঙৰ বস্ত্ৰ দান কৰিব পাৰে তেনেহ'লে এইবাৰ আপোনাৰ হোলী যথেষ্ট সৌভাগ্যৰ দুৱাৰ মুকলি হ'ব। বন্ধুসকল, এইকেইটা আছিল ৰাশি অনুসৰি আপুনি কৰিবলগীয়া কাম আৰু আপুনি পিন্ধিবলগীয়া ৰঙৰ বস্ত্ৰ। গতিকে এনেধৰণে যদি কৰে তেনেহ'লে এই বছৰ হোলীৰ পৰা আৰম্ভ কৰি অহা বছৰ হোলীলৈকে আপোনাৰ বহুখিনি আপোনাৰ সমস্যা দূৰ হৈ যাব। অৰ্থাৎ আপোনাৰ লাভৱান যুগ আৰম্ভ হ'ব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।